যদি আপোনাৰ আধাৰ কাৰ্ড বা আধাৰ কাৰ্ডৰ ৰিচিপ্ট হেৰুৱাই যায় তেনেহ'লে আপুনি এই আধাৰ কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব পাৰিব আহক চাওঁ। ফাৰ্ষ্ট গুগল অপেন কৰিব, ইয়াতে সার্চ কৰিব আধাৰ। ফাৰ্ষ্ট লিংকত ক্লিক কৰিব, eidai.gov.in ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। তলত আহিব, ইয়াতে আধাৰ সাৰ্ভিস লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। তলত আহিব, ইয়াতে ৰিট্ৰিভ আধাৰ, ৰিট্ৰিভ লষ্ট অৰ ফৰগেট, EID/UID ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে যদি আপোনাৰ আধাৰ কাৰ্ড নম্বৰ লাগে তেনেহ'লে আধাৰ কাৰ্ডত সিলেক্ট কৰি ইয়াতে নাম, মোবাইল নম্বৰ আৰু ক্যাপচা দি সেন্ড OTP ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত OTP যাব, যিটো লিংক আছে। OTP দিয়াৰ পিছত আপোনাৰ আধাৰ নম্বৰটো পাই যাব। যদি আপোনাৰ ৰিচিপ্টটো হেৰুৱাই গৈছে তেনেহ'লে এনৰলমেণ্টত ক্লিক কৰি ইয়াতে নাম, মোবাইল নম্বৰ দি ক্যাপচা দি সেন্ড OTP ক্লিক কৰিব। তাৰপিছত আপোনাৰ এনৰলমেণ্ট নম্বৰটো পাই যাব। আৰু মই এই লাৰ্ন উইথ বাবু ভৰিণ্টাৰ ইউটিউব চেনেলত অতি গুৰুত্বপূৰ্ণ এডুকেশ্যনেল ইনফৰমেশ্যন আপলোড কৰি থাকোঁ। এই চেনেলটো সাবস্ক্রাইব কৰিব।